চৰ্দাৰ ভাই ভণ্টিসকল, সন্মানীয় ব্যক্তিসকল, সন্মানীয় জ্যেষ্ঠ কনিষ্ঠসকল, আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ইতিমধ্যে হৈছে। গতিকে আমি প্ৰথমে উপাসনা বৰা গোসাঁই বাইদেউক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰম্ভ কৰিবলৈ অনুৰোধ কৰিলোঁ। লগতে সকলো মহিলাই সহযোগ কৰিব বুলি আশা ৰাখিলোঁ। আপোনাৰ ইয়াত ধূপকাঠি আছে, হা, ধূপকাঠি উলিয়াই ল'ব। ফুলো দিব পাৰে, সেই ফুল আছিলে ক'ত আছে সেইখিনি আহিব পাৰে। আপোনাৰ জোতাযোৰ খুলি ল'ব দেই। মানে এইটো শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, শ্ৰদ্ধা জনোৱা হয়তো, সেইকাৰণে আজি আমাৰ হিয়াৰ আমঠু স্বৰ্গীয় জুবিন গাৰ্গ আমাৰ মাজত নাই। আমি সকলোৱে তেওঁৰ মৃত্যুত মৰ্মাহত হৈছোঁ। বিশেষকৈ আজি আমি যিখিনি সমাবেত হৈছোঁ, তেওঁলোকে চকুৰ পানীৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। গতিকে আমি মানিবই লাগিব, যিজন ভূগায়ক, যিজনে গোটেই অসম, নট অনলি অসমবাসীক, গোটেই ভাৰতবৰ্ষৰ লগে লগে গোটেই বিশ্বত তেওঁ সুনাম আছে, আৰু তেওঁ সুনাম জীয়াই ৰাখিবৰ কাৰণে আজি আমি শ্ৰদ্ধাঞ্জলি